सो हमारे पास में सेलेक्टेड इस बार के कैंडिडेट हैं प्रस्तुति. प्रस्तुति हैज गॉट रैंक 3 in account services. She has got rank 3 in account. प्रस्तुति, please, I welcome you here. And अभी आज प्रस्तुति आई तो एक बार जरा प्रस्तुति थोड़ा सा आप बताइए तो प्रिपरेशन के बारे में अपनी, और जो कुछ भी आप लोग को भी जो पूछना हो पूछ लो, है ना. हम लोग ये मानसून करते हैं थोड़ी देर में, आप लोग को कुछ और जरा पूछना हो पूछ लीजिएगा. सो प्रस्तुति, ओवर टू यू. Good morning, everyone. I'm Prastuti Bhattacharya, and I'm from Mongoldoy. I have secured rank 3 in Assam Account Services, and I have done my bachelor's in zoology from Cotton University and master's in environmental biology and wildlife sciences from Cotton University itself. 2022, by 2022, I have completed my master's, and in 2023 February, a batch. So that was my batch for this preparation. I was an online student. Yata kunba ase neki je Okhomia buji napaয়? Nai. Tane মই অসমীয়াত কন্টিনিউ কৰাটো ভাল হ'ব নে? হয়, ঠিক আছে. আপোনালোক পুৰণা হৈছে নে অকনমান একেবাৰে নতুন বেটচ? পুৰণা হৈছে ন? ঠিক আছে দিয়ক. মোৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত মই এটোৱে ক'ব বিচাৰিম যে SPM নহলে এইখিনি থিয় দিয়াটো মোৰ কাৰণে একেবাৰে অসম্ভৱ আছিল. মই এটো নকওঁ যে মই একেবাৰে ব্যক্তিত্বহীন মানুহ আছিলো, কিছু পঢ়া শুনা কৰিছিলো বাৰু নিজৰ ব্যক্তিগতকে, কিন্তু এটা পৰীক্ষা এনে ধৰণৰ এটা পৰীক্ষা দিবলৈ যিখিনি প্ৰস্তুতিৰ প্ৰয়োজন, যেটো প্ৰক্ৰিয়াত খোজ কঢ়াৰ প্ৰয়োজন, আপুনি কিমান খোজ কাঢ়িছে, কিমান কষ্ট কৰিছে, হেতুতকৈও সঠিক পথত খোজ কাঢ়িছে নে নাই হেতু বেছি ডাঙৰ কথা. গতিকে মৃদুল ছাৰৰ ক্লাছসমূহত যেটো কনসেপচুৱেল ক্লেৰিটি পাইছিলো আমি, হেতু খুব মানে দৰকাৰী আছিল আমাৰ কাৰণে, খুব সহায়ক হিচাপে পৰিচিত হৈছিল সেইখিনি সময়ত. লগতে সত্যজিৎ ছাৰৰ নিউজ পেপাৰ এনালাইসিসটো মোৰ কাৰণে ইমান ডাঙৰ বস্তু আছিল. মোৰ দেউতা আৰু মই একেলগে বহি চাওঁ, মানে খুব এন্টাৰটেইনিং পাওঁ, মানে এন্টাৰটেইনিং মানে ইন দ্য সেন্স ইন্টেলেকচুৱেলি এন্টাৰটেইনিং, বৌদ্ধিকভাৱে ভাল লগা বস্তু. আৰু মানুহে ৰাতিপুৱা এতিয়া উঠি ভজন কীৰ্তন শুনে, মোৰ আছিল নিউজ পেপাৰ এনালাইসিসটোৱে মোৰ কাৰণে ভাগৱত গীতাৰ নিচিনা আছিল. আৰু ৰাতিপুৱা উঠি মই একচুৱেলি ছাৰৰ প্ৰেজেন্সত, ছাৰৰ কথাখিনিত সেই বুষ্টটো পাইছিলো, ভিতৰৰ পৰা এটা উৎসাহ পাইছিলো যে এই মানুহজনে যদি ইমান কন্টিনিউয়াছলি এটা ব্ৰেক নোলোৱাকে এইটো কাম কৰি থাকিব পাৰিছে, মোৰনো কিহৰ ইমান ভাগৰ, মইতো ঘৰত বহি খাই পঢ়ি আছো. গতিকে সেইটো এটা ডাঙৰ ইনস্পিৰেশ্যন আছিল. লগতে অসমীয়া বিষয়টোতো যিমানখিনি বাহিৰা মানে নলেজেবল হ'ব লগা যিখিনি কথা ধৰক, অসমীয়া বিষয়টোতো এতিয়া দেখিছে আপোনালোকে মেইনছৰ প্ৰশ্ন কাকত কেনেকুৱাকৈ আহিছে, ভৱেন্দ্ৰনাথ শইকীয়াৰ ওপৰত প্ৰশ্ন, তাৰপাছত উপন্যাসৰ সাৰাংশ লিখা আহিছে, কম ডাঙৰ এটা ভাষ্ট এৰিয়া কভাৰ কৰি লোৱা নাই. গতিকে সেই ক্ষেত্ৰত চিন্ময় ছাৰৰ অৱদানো কিন্তু একেবাৰে নুই কৰিব নোৱাৰি. গতিকে এই 3গৰাকী মানুহ লগতে বাকি যিমানখিনি শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ গোটেইখিনি অৱদান মই নিজৰ প্ৰস্তুতিত সহায়ক হৈছে বুলি ক'ব বিচাৰিম. তো এইখিনিতো একেবাৰে ফৰ্মেল কথা বাৰু, মই অকণমান ইনফৰ্মেল হ'ম এইকাৰণেই যাতে আপোনালোকে মোক প্ৰশ্ন সুধিবলৈ কিবা যদি আছে অলপ সহায়ক হয়, তাৰ কাৰণে মই এটা ক্লেৰিটি দি লওঁ. মই মানুহটো দুটা ধৰণৰ ষ্টুডেণ্ট থাকে মানে, খুব একদম ষ্টুডিয়াছ চতুৰ ৰামালিংগম মানে নাছিলোঁ, কিন্তু বাই আইডেণ্টিটি আছিলোঁ, এই ৰোল নাম্বাৰ 1 আছিলোঁ আৰু সেই হিচাপত চতুৰ, কিন্তু মানুহটো ভিতৰেদি মানে তেনেকুৱা নাছিলোঁ. মই ছবি আঁকি ভাল পাওঁ, লগতে শুই ভাল পাওঁ, খাই ভাল পাওঁ. গতিকে পঢ়াৰ সময়ত মোৰো বেছি টোপনি ধৰে, মই একেবাৰে মোবাইলে মোকো ডিষ্ট্ৰেক্ট কৰে, অত্যন্ত বেছি ডিষ্ট্ৰেক্টিং বস্তু মোবাইলটো. তাৰপিছত সেল্ফ ডাউট বহুত সময়ত হৈছিল, বহুত সময়ত ইচ্ছা নাই কৰিব, সেইটো মানে মেইন কাৰণটো কি নপঢ়াৰ. এতিয়া বহুত মানুহৰ হ'ল কিয় পঢ়া নাই বুলি ক'লে বিভিন্ন কাৰণ থাকে নহয়নে, মোৰ কিছুমানৰ মজদুৰিৰ কথা থাকিল, কিছুমানৰ ধৰক ঘৰুৱা প্ৰব্লেম থাকিল, মোৰো ঘৰুৱা প্ৰব্লেম নোহোৱা নহয়, কিন্তু বহুত সময়ত মানে মোৰ ইচ্ছা নাই আৰু মই সেইকাৰণে পঢ়া নাই. এই তেনেকুৱা ধৰণৰ চিটুৱেশ্যনো আছিল. গতিকে মই কালি ৰিজাল্ট দিছে, আজি এইখিনি থিয় হৈছোঁ, মই কালিলৈকে তাতে বহি আছোঁ, মই আপোনালোকৰ মাজৰে এজন বুলি এতিয়াও মই নিজক গণ্য কৰোঁ. আৰু কোনো ধৰণে এনেকুৱা একে ভয়ংকৰ স্তৰ উন্নীত হোৱা নাই মোৰ যে মই ইয়াতে থিয় হৈ আহি আপোনালোকক উপদেশ দিম. তথাপি মই এইকাৰণে এইকেইটা কথা কৈছোঁ যাতে আপোনালোকে অকণমান ফ্ৰী অনুভৱ কৰে, যি ইচ্ছা তাকে সোধক, পঢ়াৰ কথা বুলিয়ে নহয়, কিবা এটা প্ৰশ্ন সুধিলে মই ক'বলৈ ভাল পাম. হয় কওক. Okay. So about newspaper analysis, you always get a daily PDF, right?
So you listen to the newspaper analysis very diligently and take 4 to 5 minutes. Close your eyes and try to remember, try to recall that what you have listened in that video, what sir has said. Most of the time, what happens is when we watch reels and videos, we don't even know what we're watching. If someone asks me, ki sali? Kono kiba sai aso aru, ola ase aru, ki saiso nazano. To সেই বস্তুটো যাতে নহয় আৰু মানে after the video is done, then you try to recall okay, these are the subjects that I have learned today. May not be the data, you do not have to remember all the data, at least the topic names. Maybe you have studied about simultaneous elections, maybe you have studied about article 371B or something. Okay, headlines you can remember, right? So what you can do is that to do spaced repetition in a day. That means after the video, you take 4 minutes, recall the at least the headlines or the topics, and then close it. Okay, and then you after 1 or 2 hours revisit the PDF, revise it, and again leave it. Go to something else, maybe do some of your work or some different subject, and then again come up with that PDF in your phone or in your computer. So again you watch that PDF. So you are doing spaced repetition, right? Eta dinote eketa kothake amar mane khorute eta Laxminath Bezborwar apnaloke পঢ়িছে না মই নাজানো খুব সম্ভৱ লক্ষ্মীনাথ বেজবৰুৱাৰ দে মোৰ মনত নাই সাধু এটা আছিল এটা মানুহ মানে খুব কথা পাহৰে সি মানে পুতেকৰ নাম ৰখাই আনিলে গণকৰ তাত পুতেকৰ নামটো ৰখালে নুমল এটা হি নাপা মানে হেতু পাহৰি থাকে তো হি বাতে 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 নুমল 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 এটুকে কৰি আহি আছে মুখস্থ নহয় হি হেতু কৰি আহি আছে তো সেইটো তোমালোকে কৰিব পাৰা মানে সৰি আপোনালোকে কৰিব পাৰে যে ৰাতিপুৱা এবাৰ নুমল নুমল কৰক দুপৰীয়া এবাৰ নুমল নুমল কৰক গধূলি এবাৰ নুমল নুমল কৰক হলে নহয় না তিনিবাৰ ৰিভিজন দেখোন হলে হয়নে ইউ হেভ ডান 3 times revision of the same PDF. So you keep that PDF in a folder. So please do not wait for the magazine to come up in the by the end of the month. July mahor magazine ahibo tetia porhim hetu nokorai bhal. Daily PDF daily korok. তাৰপিছত 6 দিনৰ আপোনালোকে PDF বোৰ এটা এটা দিনৰ কৰি যাওক এটা কাম কৰিব পাৰে যে সেকেন্ড ডে ফাৰ্স্ট ডে যেটো PDF আছিল এবাৰ এনে চকু ফুৰাব পাৰে বাট ডোন্ট curse yourself for not recalling the entire information এই কালিয়ে পঢ়িছিলি পাহৰিলি টাইপৰ গালিটো নিজক নাপাৰিব মানে তো তেতিয়া হলে অকমান ডিমোটিভেটেড হোৱা যায় নহনে তাৰপিছত 3 নম্বৰ তেনেকে 6 দিন গল 7 দিনৰ দিনা সাৰেও নিউজপেপাৰ এনালাইসিস নিদিয়ে আপোনালোকে অকমান ৰেষ্ট লও খালি হোৱাৰ আগত কি কৰিব পাৰে গুটেকেটা PDF মেলি লৈ কিনো মনত আছে এক্টিভ ৰিকল কৰিব পাৰে এক্টিভ ৰিকল কৰোতে এটা কথা মনত ৰাখিব আপুনি আপোনাৰ শিক্ষক you are your teacher and you are your student okay so if you have to scold someone that's you if you have to motivate someone that's you so মই বিচাৰিম যে নিজক বৰটা গালি পাৰিব না লাগে but at the same time please do not go for self pitying either মানে মোলকে মোৰ দুখে লাগে আৰু মই ইমান পঢ়িব লাগে এটো নকৰিব কিন্তু সেই 6টা PDF আপোনালোকে by the 7th day অকমান ৰিভাইজ কৰি থৈ দিওক নিজে নিজে মনত পৰিব আৰু মোৰ এটা ষ্ট্ৰেটেজি কি আছিল মই সেই সাৰে ক্ৰেশ কোৰ্সত যেহেতু কৰাবয়ে আপোনালোকক হেৰি ৰিভিজন কৰাব কাৰেন্ট এফেয়াৰ মেটেৰিয়েলৰ কিন্তু তালৈকে নৰব মানে সাৰে কৈ থাকোতে যাতে আপোনালোকৰ মানে পুৰা এটো টপিকত অমুক কব যেটো তমুক কব আৰু হেতু কাৰণে বহুত ইন্টেলেকচুয়ালি একদম অদ্ভুত বস্তু হোৱাৰ দৰকাৰ নাই একটা কথা নুমল নুমল হে কৰিবলে নুমল নুমল কৰিলে হ'ল হেতুৱে কাহিনী আৰু আপুনি মঙ্গলদৈ কোন জায়গাৰ হয় মোৰ ঘৰ ডিস্ট্ৰিক্ট লাইব্ৰেৰীৰ ওচৰত লগ পাম দিয়ক হান্নান আফ্ৰিদি মোৰ মঙ্গলদৈ মিলনপুৰত ঘৰ মঙ্গলদৈ কলেজৰ ওচৰতে আৰু প্ৰশ্ন হয় okay how to say actually I didn't study when I didn't study হেতুৱে আৰু নপঢ়িলে নাই পঢ়া আৰু কিন্তু মানে তাৰ পিছদিনৰ কাহিনীটো এটো হ'ব লাগিব যে you do not curse yourself too much অকমানটো আপুনি সিভিলাইজড হ'ব লাগিব অকমান ডিসিপ্লিনড হ'বই লাগিব কিন্তু নপঢ়িলে আৰু নপঢ়িলো শেষ বাদে দিম আৰু নমস্কাৰ এটো নহব আৰু এতিয়া এটো কিন্তু হসা কথা দে যি সকল মই UPSC টপাৰৰ ভিডিও চাইছো তেওঁলোকে কথা কওঁতে মই এনেকুৱা লাগে একেবাৰে বৈকুণ্ঠৰ পৰা ডাইৰেক্টলি অহা মানুহ মই নোৱাৰো মানে হেতু মই সদায় পঢ়ে সদায় 14 ঘন্টা 15 ঘন্টা মোৰ নাছিলে সেই কাৰণে হয়তো মোৰ দুটামান নম্বৰ কমিল মোৰ থাৰ্ড প্ৰিফাৰেন্স আছিলে একাউন্ট সাৰ্ভিসটো
গতিকে ফাৰ্ষ্ট দুটা প্ৰিফাৰেঞ্চ নোপোৱাৰ কাৰণো সেইটো হ'ব পাৰে সেইকাৰণে মই তাতে উপদেশ দিয়াত বৰ এটা মানে সঠিক মানুহ নহ'ম কিন্তু মই এইটো বিচাৰোঁ যে যদি অকণমান ভাল সময় এটা আপোনাৰ হাতত আছে তেতিয়াহ'লে অকণমান বেলেঞ্চত চলক মানে যদি কিবা ইফ ইউ ডু বা এনি কো কাৰিকুলাৰ এক্টিভিটিজ প্লিজ কেৰি অন উইথ ডেট তো সেইটোৰ দি আৰু এটা বস্তু মই দেখিছোঁ মানে যদি খুব এটা ভাল এণ্টাৰটেইনিং বস্তু এটা লাইফত থৈ দিয়ে ন আপুনি এখন নেটফ্লিক্সৰ ছিৰিজ চাই বিৰাট ডাঙৰ ড'পামিন হিট এটা পায় সেইটো নকৰা ভাল মানে সেইটো কৰিলে কি হৈ যায়নে লাইফত মানে এটা ডাঙৰ এনেকুৱা হেৰি এটা লেভেল এটা ক্ৰিয়েট হৈ যায় সেইটোৰ পৰা মই এনেকুৱা হিট পাই আছোঁ এনেকুৱা মজা লাগি আছে এইডাল কি আকৌ এইবোৰ কি আকৌ অমুক নম্বৰ আৰ্টিকল 12 13 এইবোৰ মানে বিৰাট ডাঙৰ এটা ডিফাৰেঞ্চ হৈ যায় আপুনি নাপাব মানে নিজক ইমান কোঙা কৰি তোলক ভিতৰৰ পৰা ইন টাৰ্মছ অফ এণ্টাৰটেইনমেণ্ট একেবাৰে এণ্টাৰটেইনমেণ্ট বুজি নোপোৱা মানুহ হৈ যাওক মানে তো সেই এণ্টাৰটেইনমেণ্ট বুজি নোপোৱা মানুহটোৰ আগত যিয়ে পৰিব তাকে খাব নহয়নে এটা সময়ত মানে আপোনাৰ ওচৰত পলিটিৰ যদি ছাৰৰ ভিডিঅ'টো দেখিছে সত্যজিৎ ছাৰ সেইটোকে এণ্টাৰটেইনমেণ্ট মিডিয়া মানে সেইটোৱে ভাল লাগিছে শুনি এইখিনি কথা শুনিলোঁ দে নহ'লে দিনটো আপুনি একো শুনাই নাই পঢ়াই নাই তো সেইটো অকণমান তেনেকৈ মিলাইছিলোঁ মানে বাকী এনচাৰ ৰাইটিং প্ৰেক্টিচৰ মোৰ কেতিয়াবা খুব মন যায় মোৰ বেয়া এনচাৰকেইটা চোলাত প্ৰিণ্ট কৰি পেলাই হেৰি পিন্ধি ফুৰিবলৈ ভয়ংকৰ বেয়া এনচাৰ লিখিছিলোঁ প্ৰথমতে গতিকে প্ৰথম এনচাৰ যিবোৰ আপোনালোকে লিখিব সেইবোৰ বেয়াই হ'ব আৰু তো মইতো বেলেগে কোৱা কথাখিনিকে ক'ম যে এনচাৰ ৰাইটিঙৰ ক্ষেত্ৰত কণ্টেণ্ট ইজ কিং আপোনালোকে আগতে কণ্টেণ্টটো জানিব লাগিব দেই আৰু এইটোও নহয় যে কণ্টেণ্ট জানিম কৰি 1 বছৰ ৰখিছে এটাও এনচাৰ লিখা নাই সেনেকুৱা নহয় অকণমানতো জানে ইকুৱেলিটি কি বস্তু আমিতো সৰুতে কি কয় মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী চবতে গাজা লিখি 90% পোৱা নাই জানো বহুত মানুহ আছে ইয়াতে একদম ভয়ংকৰ গাজা লিখিছোঁ কিন্তু 95% মই নিজে ভিতৰৰ পৰা জানো মানে কি মানে হাই গাজা কিন্তু তাতে মানে 95% এনেই মোৰ মেট্ৰিকত বহুত ভাল পাৰ্চেণ্টেজ হায়াৰ ছেকেণ্ডেৰীত ভাল পাৰ্চেণ্টেজ কিন্তু গাজাটো এনেকুৱা গাজা হ'ব লাগিব যে আপুনি ধৰা পৰিব নালাগিব লাগিব মানে তো সেই গাজাটো আহে এইটোৰ পৰা যে আপুনি অকণমান বাহিৰা কিতাপ পঢ়ক আৰু বিষয়বোৰ পঢ়িলে মানে কোৰ্চৰ কণ্টেণ্ট কিবাৰ কণ্টেণ্ট কৰি নিজক একদম মানে এনেকুৱা হেৰি কৰি নিদিব মানে পাৰ্লিয়ামেণ্টৰ বিষয়ে পঢ়ি আছোঁ মানে মই বাকীকেইটা ক্লাছৰুমতো এইটো কথা কৈছোঁ ঘৰৰ যদি কোনোবা অকণমান দুৰ্বল লেহুকা প্ৰাণী এটা আছে বা ৰুমমেট আছে সেইটোক ধৰি লওক তাক বকি থাকক দিনটো তই জান নাই এইটো তই এইটোও নাজানো তই জান নাই এইটো কৈ থাকিলে দিনটো আপোনালোকে যেতিয়া এটা কথাকে কৈ থাকিব বস্তুবোৰ ৰিপিট কৰি থাকিব তেতিয়া কণ্টেণ্টটো বনিব লাহে লাহে তো আপুনি হয়তো ইকুৱেলিটিৰ বিষয়ে জানে সেইটোকে লিখিবলৈ চেষ্টা কৰক আপুনি কিয় একদম ফাৰ্ষ্ট ষ্টেজৰ কথাটো কৈছোঁ তাৰপাছত আপোনালোকে লাহে লাহে আৰ্টিকল জনা হ'ব লাহে লাহে হয়তো জানে কেছেছবিলাক জনা হ'ব সুপ্ৰিম কোৰ্টৰ তো সেইখিনি আপোনালোকে অকণমান মিলাবলৈ চাওক আৰু কোনোবা যদি মোৰ নিচিনা ভয়ংকৰ আৱেগিক লিখক মানুহ আছে সেইকেইটাক মই অকণমান ৱাৰ্ণিং দি দিওঁ বহুত নিলিখিব দেই মানে মোৰ আৱেগত বহুত লিখা যায় 2-3টা পেজ মানে আগতে বিশ্বাস নকৰিব আপোনালোক মেট্ৰিকৰ কি কোৰ্চ থাকে আৰু তাতে 20টামান পেজ লিখোঁ মই লিখিয়ে আছোঁ আৰু তো সেইটো নকৰিব ইয়াতে ষ্টিপুলেটেড এমাউণ্ট অফ পেজেছ থাকিব আৰু ব্ৰেভিটি উইথ বুলি কয় নহয়নে কিমান সংক্ষেপে আপুনি ক'ব পাৰিছে হাতী মাৰি ভুৰুকাত ভৰাব পাৰিব লাগিব মানে কি ৱৰ্ডছ কিছুমানৰ কাষত ঘূৰক জাজমেণ্টৰ কাষত ঘূৰক আপোনালোকে এইটো কুৱেশ্যন কৰিলে নে ৰাইট টু ডিচেণ্ট ইজ দ্য লাইফ লাইন অফ ডেমক্ৰেচি এইবাৰ যে মেইনছত আহিছিল নাই কৰা ন তো সেইটো ভাবকচোন আপোনালোকৰ পলিটিত পঢ়াইছে যদি মই নাজানো আমাৰ টাইমত পঢ়োৱা হোৱা নাছিল সেইটো বস্তু ৰাইট টু ডিচেণ্ট বুলি মানে ডাইৰেক্টলি পঢ়োৱা হোৱা নাছিল আৰু সেই কথাটো কিন্তু ভাবিবলৈ ৰাইট টু ডিচেণ্টৰ ওপৰত যে লিখিম 1 মিনিট পাইছোঁ ক'তো আপোনালোকে কনষ্টিটিউশ্যনত মানে মই নাজানো কনষ্টিটিউশ্যনৰ আমি ডাইৰেক্ট কনষ্টিটিউশ্যনখনটো নপঢ়োঁ বুকলেট পঢ়োঁ কিবা বেলেগ চ'ৰ্চ পঢ়োঁ ৰাইট টু ডিচেণ্ট বুলি ইমান ডাঙৰ পেৰাগ্ৰাফ এটা ক'তো লিখা নাথাকে আপুনি বিচাৰিব পাৰিব লাগিব যে ৰাইট টু ডিচেণ্টত কি লিখা ভাল হ'ব এতিয়া মই সেইখিনি সময়ত ভাবি পাইছিলোঁ আৰু শুদ্ধ হ'লনে তাতে হাঁহৰ কণী এটা লৈ আহিছোঁ সেইটো উত্তৰত মই নাজানো কিন্তু সেই উত্তৰটোত মই লিখিছিলোঁ ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন 1918 নাই জানো সেইটো তো তাতে যদি আপুনি কিবা এটা কথাৰ বিৰুদ্ধে থিয় দঙা দি ক'ব পাৰিছে লিগেল ছিষ্টেমৰ হেল্প ল'ব পাৰিছে পাব্লিকলি ক'ব পাৰিছে তেতিয়াহ'লে তাত আপুনি ঘূৰাই পকাই লিখি দিব নোৱাৰিব ৰাইট টু ডিচেণ্টৰ কথা আজিকালি কিন্তু প্ৰশ্ন তেনেকৈ আহে আপোনাক আহি পেলাই ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনৰ ওপৰত লিখক বুলি এনেও নিদিয়ে তাতে আপুনি ভাবিব পাৰিব লাগিব তো সেইটো আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনালাইচিছ কৰিব লাগিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনালাইচিছ কৰিলে আপোনালোকে দেখিব থিম ৱাইজ কৰক মানে পলিটিৰ ভিতৰত কনষ্টিটিউশ্যনৰ এইখিনি RPAৰ এইখিনি IRৰ এইখিনি থিম ৱাইজ যদি কুৱেশ্যনবোৰ ভগাই লয় ৰিপিটেটিভ থিমে আহি থাকে কুৱেশ্যনবোৰ বেলেগ ৰিপিটেটিভ থিম সেইটোৱে আৰু মানে মই ভাবিছোঁ আপোনাৰ অকণমান কিবা সহায়ক হ'ব আৰু
হয় পঢ়াৰ ৰুটিন লাজে লগে নহয় দে পঢ়া মই মানে একে ৰাতিপুৱা উঠিব পৰা নাছিলোঁ মানে ধৰক 7টা মানত উঠো উঠি পেলাই মই অকণমান ভগৱানৰ নাম লওঁ এটা ভগৱান বাৰু নেদেখা ভগৱানটো আৰু এটা ভগৱান আমাৰ সত্যজিৎ ছাৰৰ হেৰি ভাগৱত কথাটো তো সেইটোৰে মোৰ দিনটো আৰম্ভ হ'ল হৈ পেলাই নিউজ পেপাৰ এনালাইচিছ কৰি উঠি কিবা এটা টান বস্তু পঢ়িবলৈ মানে বিচাৰোঁ একেবাৰে ইচ্ছা নাযায় চাইনাচাইটিছৰ প্ৰব্লেম থকা মানুহ মই ভাল নাপাওঁ মানে ৰাতিপুৱা টান বস্তু পঢ়িবলৈ কিন্তু অকণমান সেইখিনি সময়তে আপুনি নিজক ফ'ৰ্চ কৰিব পাৰে সেইটো পঢ়ক আৰু মই দিনটো মানে বেলেগ একো কামত চাকৰি তাকৰিত একো জড়িত নাছিলোঁ যিহেতু মোৰ এভেইলেবল সময় আছিল তাৰপাছত মই হেৰি মোবাইলত এটা বহুত ইম্পৰ্টেণ্ট বস্তু চাবলৈ মই মোবাইলটো খোলোঁ কেনেকৈ 3 ঘণ্টা পাৰ হৈ গ'ল মই গম নাপালোঁ সেইটো এটা কাহিনী হৈ থাকে বাৰু পিছলৈ সেইটো কমালোঁ মই অকণমান ধৰক চবৰে আমাৰ সেইটো প্ৰব্লেম থাকে আমাৰ কিছুমানে মানে আমাৰ শিক্ষকসকলৰ কিছুমানে কয় নহয়নে নচেৰি কি লট লগ গইয়ে তুম লোগো কো বুলি তো তেনেকুৱা হয় মানে সেইটো নোহোৱাও নহয় তো মোবাইলে অকণমান সময় খাইছিল মোৰ তো সেইটো তোমালোকে অকণমান কণ্ট্ৰল কৰিবলৈ পালে ভাল হ'ল তাৰপাছত গধূলি পঢ়োঁ আৰু স্পেচ ৰিপিটেশ্যনৰ যিটো কথা ক'লোঁ এনেকুৱা নহয় যে দিনটোত 25টা কথা পঢ়িব লাগিব কিন্তু 5টা কথাই বাৰে বাৰে ৰিপিট কৰি পঢ়াটো মোৰ কাৰণে ভাল অকণমান মানে ৰিডানডেণ্ট লাগে কথাটো শুনি পেলাই কি একেটা কথাকে 5বাৰ পঢ়িম কিন্তু উপায় নাই পৰীক্ষাটোৱে তেনেকুৱা আপুনি মনত পেলাব পাৰিব লাগিব সিমানেই আৰু হয় এবাৰ প্ৰিলিমছ দিছিলোঁ 2022ত মানে মোৰ MSCৰ পৰা ওলোৱা এমাহ হ'ল তাৰপৰা মই গম পালোঁ যেনে ধৰা হওক আমি দুৰ্গা পূজা বিহুত আমি মানুহ কিমান আহিছে বাটত চাবলৈ ওলাই যাওঁ তেনেকৈ এতিয়া প্ৰিলিমছ এক্সামটোতো কিমান মানুহ আহিছে তাকে চাবলৈ গ'লোঁ সেইদিনা বহুত মানুহ আহিছিল কিন্তু মোৰ উত্তৰবোৰ মূৰত নাহিছিল তেনেকুৱা কথা আৰু তাৰপাছত সেইটো একো পঢ়ি শুনি দিয়া নাই দিয়কচোন তো সেইটো পাছ নকৰিলোঁ মই তাৰপাছত 23ৰ যিটো এটেম্প্ট আমাৰ 24ত যিটো প্ৰিলিমছ হৈছে সেইটো দিলোঁ আৰু গতিকে ফাৰ্ষ্ট মেইনছ আৰু ফাৰ্ষ্ট ইণ্টাৰভিউ এইটো ক্ষেত্ৰত মানে এইটোৱে ক'ব মোৰ ক্ষেত্ৰত যিটো কাম কৰিলে সেইটো হ'ল অকণমান চকুকেইটা বন্ধ কৰি SPMৰ শিক্ষকসকলক বিশ্বাস কৰিব পাৰিব লাগিব সেইটো বহুত ডাঙৰ কথা যিমানে বৌদ্ধিক উত্তৰণ ঘটে আমাৰ যিমানে আমি অকণমান ইণ্টেলেকচুৱেলি ডেভেলপড হওঁ সিমানে আমাৰ প্ৰশ্ন কৰাৰ তাৰণাটোও বাঢ়ে এইটো পঢ়াইছে হয় এইটো আহিবনে এইটো অমুক হৈছে এইটো আহিবনে বহুত মানে কুৱেশ্যনিং এটা টেণ্ডেঞ্চি এটা আহি থাকে নাই নেকি ইমান ডিটেইলত পঢ়াই আছে এইটো নহ'ব নেকি অমুক নহ'ব এইটো সেই মানে অকণমান ট্ৰাষ্টটো আনিব লাগিব তো ফাৰ্ষ্ট এটেম্পটৰ কাৰণে চাগে যিসকল জনা মানুহৰ সংগত তুমি আছা সেইখিনি মানুহক বিশ্বাস কৰি সেইখিনি মানুহৰ কথা শুনাটো চাগে ভাল হ'ব অকণমান অনলাইন প্ৰশ্ন চাওঁ হা হাউ ডু ইউ প্ৰায়ৰিটাইজ ইয়ৰ ৱৰ্ক ষ্টাডি এণ্ড হাউ ডু ইউ মেইনটেইন ইয়ৰ কনচিষ্টেঞ্চি মোৰ ৱৰ্ক একো নাছিলে মই নিবনুৱা সংগঠনৰ সভাপতি আছিলোঁ আৰু মই ঘৰতে বহি আছিলোঁ গতিকে কনচিষ্টেঞ্চিৰ ক্ষেত্ৰত ধৰক মই মানুহটো এইটো মনত পেলাওঁ যে মই জাৰ্ণিটো কিয় আৰম্ভ কৰিছিলোঁ বাৰে বাৰে সেইটোকে মনত পেলাওঁ আৰু সত্যজিৎ ছাৰে যিটো কথা কয় নিষ্কাম কৰ্মৰ কথা মোৰ মানে এটা কথা অকণমান ভয় লাগে মই ইমান ছুপাৰষ্টিচিয়াছ নহয় যে যদি কৰ্ম নকৰোঁ কিবা যদি বেয়া হয় মোৰ কৰ্মটো সেইটোৱে আছিল যে মই পঢ়োঁ সেই কথা মই অকণমান ফিলচফিকেলি মানুহটো ইণ্ট্ৰিগড তো সেইটোৰ কাৰণে চাগে কনচিষ্টেঞ্চিটো ৰ'ল অকণমান আপুনি মেনিপুলেট হৈছিল নে বহুত বেছি কনচিষ্টেণ্ট আছিল মেনিপুলেট শব্দটো চাগে ইয়াতে ভুল হ'ব মেনিপুলেট মোক কোনেও কৰা নাই মই কেতিয়াবা নিজেই নিজক মেনিপুলেট কৰোঁ মোবাইল চাবলৈ আপুনি এইটো ক'ব পাৰে মই পাৰ্চুৱেডেড আছিলোঁ মেনিপুলেটেড নাছিলোঁ should I need to make notes on newspaper or CA এইটো ছাৰে দেখাইছিল জুন নে জুলাইৰ আপোনালোকে সিমান মাহৰ ভিডিঅ'বোৰ চালে ছাৰে ব্লেকবৰ্ডত অকণমান সৰু সৰু নোটছ দিয়া মানে ব্যৱস্থা কৰিছিল তেখেতে সেই নোটবোৰ কেনেকৈ বনাই এবাৰ চাবচোন সেইটো কৰিলে ভাল হয় মানে এটা টপিকত হাৰ্ডলি 4-5টা শব্দত হৈ যায় আল্টিমেটলি মোৰ যিখন ধৰক এবছৰৰ নিউজ পেপাৰ এনালাইচিছৰ নোট সেইখনত মোৰ হাৰ্ডলি 1 ডিষ্টা কাগজত খতম সেইখন লৈ পেলাই আপুনি এনেই দোকানত যায় বজাৰত যায় পঢ়ি থাকিব পাৰে আপুনি ৰিভিজন কেনেকৈ কৰিছিল চিলেবাছ কমপ্লিট হোৱাৰ পাছত ৰিভিজন কৰাৰ কাৰণেও সেয়াই শ্বৰ্ট নোটছ বনাব লাগিব আৰু নোটছ বনাবলৈ সময় নাপালে ডাঙৰ কিতাপবিলাকত আপোনালোকে হাইলাইটাৰে দি চিন লৈ ল'ব আৰু কিতাপবিলাকৰ লগত বহুত এটা ভাবুক নহ'ব মানে কিছুমান মানুহৰ অভিমান থাকে নহয়নে আমাৰ যে 1 নম্বৰ পেজৰ পৰা আৰম্ভ কৰি 600 নম্বৰ পেজলৈকে শেষ কৰি দিম সেইটো কৰিলে অকণমান ভুল হ'ব ধৰক কিৱৰ্ডবিলাক আণ্ডাৰলাইন কৰি পেলাই সাধু এটাৰ নিচিনাকৈ নিজক ক'বলৈ আৰম্ভ কৰক হয় হিষ্ট্ৰী পঢ়িছে যদি সেইটো বেলেগক ক'বলৈ আৰম্ভ কৰক তেনেকৈ হয়তো কাৰোবাক শিকোৱাৰ প্ৰচেষ্টা এটাত থাকিলে ভাল হ'ব কেন ইউ প্লিজ চে চামথিং অন চায়েন্স এণ্ড টেকনলজি প্ৰিপেৰেশ্যন
মই সায়েন্স ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট আছিলোঁ গতিকে যদি মই নহ'লোহেঁতেন তেতিয়াহ'লে মই ক'লে বেছি ভাল হ'লহেঁতেন এতিয়া সায়েন্স এণ্ড টেকন'লজি প্ৰিপেৰেশ্যনত এটা কাম কৰিব পাৰে যদি আপোনালোকৰ হাতত বহুত সময় আছে তেন্তে সায়েন্স বেছ কিছুমান মুভি চাওক ইণ্টাৰষ্টেলাৰ চাওক কিবা চাওক চালে মানে আপোনাৰ সায়েন্সৰ প্ৰতি ইণ্টাৰেষ্টটো আহিব ভাল লাগিব মানে চাই পেলাই বা ভাৰ্চ ভেৰি চেটাম নে কিবা এটা পাহৰিলোঁ মই খুব ধুনীয়া চেনেল আছে ইউটিউবত সায়েন্সৰ ভিডিঅ' আপলোড কৰি থাকে বেলেগ বেলেগ বস্তু তো সায়েন্সৰ প্ৰতি ইণ্টাৰেষ্টটো বঢ়াওক তেতিয়া আপোনাৰ এনেই মানে জানিবলৈ মন যাব লগতে এইবোৰ নিমনিক জাতীয় বস্তুবোৰ ইউজ কৰিব পাৰে এতিয়া প্ৰজ্ঞান বুলি মোৰ হেৰি আছিল জুনিয়ৰ এটা সি মানে এইটো আছে নহয় মোৰ চন্দ্ৰয়ানৰ ৰোভাৰটোৰ নাম কি প্ৰজ্ঞান নহয় জানো মই ভাবোঁ আৰু প্ৰজ্ঞানে ৰোভাৰ চলাই এনেকৈ মনত ৰাখোঁ তাৰপাছত মোৰ ফাউণ্ডেশ্যনখিনিও কমপ্লিট হোৱা নাই এতিয়ালৈকে মই প্ৰিলিমছ দিম নে নিদিম কনফিউজ হৈ আছোঁ প্লিজ হেল্প ফাউণ্ডেশ্যন কাৰো কমপ্লিট নহয় কেতিয়াও কাৰো কমপ্লিট নহয় তেনেকৈ দিব লাগে মানে এইটো কমপ্লিট হৈছে মই বিদগ্ধ কৰি থাকিলে এইটো মিছা কোৱা হ'ব আৰু কিন্তু আপোনালোকে এইটো বিশ্বাস ৰাখিব লাগিব যে মই যিখিনি পঢ়িছোঁ সেইখিনিকে বাৰে বাৰে পঢ়িছোঁ আৰু বাৰে বাৰে পঢ়াটো আমাৰ এইকাৰণে হজম নহয় কাৰণ একেটা কথাকে কৈ থাকিবলৈ আমি বেয়া পাওঁ কিন্তু সেইটো আপুনি পাৰিব প্ৰিলিমছ এবাৰ ক্ৰেছ কৰ্চটো আপুনি চব ক্লাছ এটেণ্ড কৰক ছাৰে কোৱাৰ নিচিনাকৈ ৰিভিজন কৰি যাওক খুব সম্ভৱ সহায়ক হ'ব বুলি মই ভাবোঁ ফাউণ্ডেশ্যন ক্লাছ এণ্ড ডেইলি নিউজ পেপাৰ এনালাইচিছ এনাফ মোৰ দেন এনাফ বহুত হৈ যাব হজম কৰিবলৈ টান ফাৰ্ষ্টৰ পৰা এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰাটো ইম্পৰ্টেণ্টে মই কৰা নাছিলোঁ মই এনেই লিখা মেলা কৰোঁ অলপ মানুহটোৱে তো সেইটো হিচাপত মোৰ অকণমান অভিজ্ঞতা আছিল বাৰু লিখাৰ ক্ষেত্ৰত কিন্তু একেবাৰে প্ৰথমৰ পৰা কৰা নাই কিন্তু আপোনালোকক যদি ছাৰসকলে কৈছে কৰাটো তেন্তে আপোনালোকে কৰাটো উচিত তেওঁলোকৰ উপদেশকে আপোনালোকে শিৰোগত মানে কৰি পেলাই আগবাঢ়ি গ'লে মোৰ মতে খুব লাভ হ'ব আৰু কিবা হয় কওক ছাৰ অঁ সেইটো এটা ধুনীয়া কাহিনী মানে মই আছিলোঁ MSCৰ গ'ল্ড মেডেলিষ্ট একদম মানে বিৰাট ইচ্ছা আছিল আৰু হেৰি কৰা কি কয় ৰিচাৰ্চ কৰা তো তাতে ইনস্পায়াৰ স্কলাৰশ্বিপটো পাইছিলোঁ তাৰপৰা কটনত পঢ়িছিলোঁ নাৰায়ণ শৰ্মা ছাৰ কোনোবাই চিনি পাব পাৰে তেখেতৰ লগত মোৰ বেয়া বেয়াই হ'লগৈ মানে তেখেত মানে এনেই আৰু উপৰুৱা বেয়া তো তেখেতে মানে মোক ৰিচাৰ্চ কৰাটো খুব বেয়া উৎসাহ দিছিল কৰ তই কৰ কিন্তু মই মোৰ ডিজাৰ্টেশ্যনৰ সময়ত এখন গাঁৱত কাম কৰিবলৈ সুবিধা পাইছিলোঁ জংঘলৰ মাজত আছিল এখন গাঁও এই চাটাৰ গাঁও কেতিয়াবা গৈছা নে নাজানো ডেকাথলনৰ সিফালেদি যায় খুব ধুনীয়া জেগা তো গোটেই জংঘলখনৰ মাজত গাঁওখন তাতে মই এবছৰ 1.5 বছৰ কাম কৰিছোঁ তোমালোকে মানে তাতে নেটৱৰ্কো নোপোৱা গ'লে একদম মানে ধুনীয়া এটা ডে আউট কৰিব পাৰা আৰু মানুহ থাকে মোৰ কামটো আছিল বান্দৰৰ ওপৰত তাৰপৰা কালচাৰৰ ওপৰত বহুত কিবা কিবি আৰু তেনেকুৱা তো সেইটো কৰি থাকোঁতে মই ফিল কৰিলোঁ মানে যে এজন একাডেমিচিয়ান হিচাপে মই যিমানখিনি দিব পাৰিম হয়তো পলিচি মেকিঙত থাকিলে তাতকৈ বেছি দিব পাৰিম সেইটো বস্তু এনেও জনা যায় ইন এ কগনিটিভ চেন্স আমাৰ থাকে ব্ৰেইনত সেইটো কথা তাতে গৈ মই ফিল কৰিলোঁ সেইটো বস্তু গতিকে নাজানো এতিয়া সেই সিমানখিনিলৈকে এক্সপাণ্ড কৰিব পাৰিম নে নোৱাৰিম মই এতিয়াও য়েট টু হেভ দ্য এক্সপিৰিয়েঞ্চেছ গতিকে সেইটো কৰি থাকোঁতে মই ইন হেণ্ড এক্সপিৰিয়েঞ্চ পাইছোঁ মানে এইটো একদম সঁচা কথা মই সেই এনচাৰটো বনোৱা নাই তো ছাৰৰ লগত মানে আহি পেলাই যে ছাৰ PhD লৈকে বহুত দেৰি আছে বুঢ়া হৈ যাম এতিয়াই কিবা এটা কাম কৰিবলৈ আছে বুলি অকণমান প্ৰিপেৰেশ্যন আৰম্ভ কৰিছিলোঁ আৰু হোৱাট বুকছ ইউ ইউজ টু ৰেফাৰ ছাবজেক্ট ৱাইজ যিবোৰ বুকছ ছাৰে কয় সেইবোৰে তো আপোনালোকৰ যদি সময় থাকে তেতিয়াহ'লে ষ্টেণ্ডাৰ্ড বুকছবোৰ পঢ়িব পাৰে সময় নাথাকিলে পলিটিৰ বুকলেটখনেই এনাফ বাকী যিবোৰ বুকলেট দিয়ে সেইবোৰে এনাফ আৰু ছাৰসকলৰ ভিডিঅ' তেওঁলোকৰ ক্লাছেছ এটেণ্ড কৰক ইমানখিনি হ'বলৈ গ্ৰেটেষ্ট ষ্ট্ৰেংথ অঁ মোৰ ছাবজেক্ট ৱাইজ সুধিছানে নে এনেই ইণ্টাৰনেলি অ'কে অ'কে তো মোৰ চাগে ফিলচফিকেল ইনচাইটটো অলপ ভাল চাগে মই মানুহটোৱে আই কেন এনালাইজ থিংছ মই এটা ধেমালি কৰি আছোঁ বাৰু কিন্তু কথাবোৰ ইণ্টাৰনেলাইজ কৰোঁতে অকণমান মই বহল অৰ্থত কৰোঁ তো সেইটো কাৰণে মোৰ অকণমান লাভ হ'ব পাৰে মই সেইটো আৰু সেইটো আহিছে মোৰ কিতাপ পঢ়াৰ কাৰণে কিতাপ বেছি বাহিৰা কিতাপ বহুত পঢ়ি থাকোঁ সেইটো কাৰণে হয়তো হ'ব পাৰে আৰু নাজানো তাৰপৰা আৰু নাই অনলাইন বাবা অনলাইন হৈ গ'ল নে বেছিয়ে পেকপেকালে আৰু এইজনী যাক এইটো হৈছে যাওঁ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে অনলি SPMৰ সত্যজিৎ ছাৰ নিউজ পেপাৰ এনালাইচিছ ডেইলি পঢ়িলে হ'লনে হয় বহুত সেইখিনিয়ে বহুত মই ক'লোৱে নহয় মই ভাগৱতৰ লগত তুলনা কৰিছিলোঁ ৰাতিপুৱাই উঠি সেইটোকে নাম লওক সেইটোকে জপক আৰু দিনটোতো আনকি যিখন PDF আপুনি পঢ়িলে তাকে 3 বা 4 বাৰ পঢ়ক ইমানেই হ'ব হৈ যাব নেকি মই হয় কওক
এথিক্স আৰু এছেৰ কাৰণে চ' এথিক্স আৰু এছেৰ কাৰণে যিটো কথা ছাৰসকলেও কৈ থাকে সেইটো হ'ল একচুৱেলি আপুনি এজন ভাল মানুহ হ'ব লাগিব কিন্তু মানে ভিতৰেদি আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ কেৰিয়াৰত সেইবোৰ বস্তু লোকক প্ৰমাণ কৰিব পাৰিছে নে সেইটো ডাঙৰ কথা নহয় আপোনাৰ ভাল চিভিক চেন্স থাকিব লাগিব আপোনাৰ ভাল এথিকেল চেন্স থাকিব লাগিব এতিয়া তাৰ মানে এইটো মই নুবুজাওঁ যে মই একে হায়েষ্ট এথিকেল পাৰ্চন সেইটো নহয় তাতেও ডাইলেমা থাকিব তাতেও আপোনাৰ কুৱেশ্যনছ থাকিব সেইটো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ৰিকুৱাৰমেণ্ট যদি অবজেক্টিভলি ক'বলৈ যাওঁ তেতিয়াহ'লে এইটো হ'ব পাৰে যে আপুনি ছাৰে যিখন বুকলেট দিব সেইখন আপুনি থৰলি পঢ়ক তাৰ উপৰি পাৰ্চুট অফ ৱাণ্ডাৰ বুলি এটা চেনেল আছে ইউটিউবত সেইটো ক'ৰ পঢ়াৰ লগত জড়িত চেনেল নহয় দেই এনেই ফিলচফিকেল ইনচাইট দি থাকে তেনেকুৱা ধৰণৰ চেনেল আপোনালোকে চাব পাৰে পাৰ্চুট অফ ৱাণ্ডাৰত মানে ডাঙৰ ডাঙৰ নোবেল লৰেট মানে সাহিত্যিকসকলৰ তেওঁলোকৰ লিখনিৰ এক্সাৰ্ট কেতিয়াবা বুজায় কেতিয়াবা এছে বুজাব বাহিৰা কিতাপ পঢ়ক ৰিলছ চোৱা হ'লে বাহিৰা কিতাপ পঢ়ক সেইটো খুব ভাল হ'ব মই নিজে উপদেশ দিবলৈ ইমান সক্ষম নহয় এতিয়াহে ময়ো আকৌ মানে বাহিৰা কিতাপ পঢ়াটো আৰম্ভ কৰিছোঁ হয় কওক হয় 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 অঁ এতিয়াৰ পৰা চাওক আপুনি নিজে থেংকফুল হ'ব সেই ডিচিজনটোত মানে এনেই চাওক আপুনি ইমান প্ৰেছাৰ ল'ব নালাগে মই যিটো ৰিভিজনৰ কথা ক'লোঁ হয়তো আপুনি নকৰিলেও হ'ব নেকি যদি 25ত নিদিয়ে নহয় জানো কিন্তু আপুনি সদায় শুনক একো প্ৰব্লেম নাই নহয়নে বাকী কিমান 25-26 মিনিটৰ দিয়ে এনেই শুনক আপুনি ছাৰে কেনেকৈ ক'ত আৰু এটা বস্তু ছাৰ আপোনাৰ উত্তৰটো দিলোঁনে মই ভালকৈ হয় এছেটোৰ কাৰণে আপুনি কিতাপ বাহিৰা কিতাপ পঢ়ক নহ'লে বাহিৰা কিতাপ নপঢ়িলে মানে মই নাভাবোঁ যে এছে চব কভাৰ কৰিব পাৰিব আপুনি আৰু লিখিব লাগিব এছে আৰু এগৰাকী আছিল মই তেখেতৰ নাম পাহৰিছোঁ মই কাৰোবাৰ হতুৱাই পঠিয়াম বিক্ৰম গৰেৱাল নেকি খুব ভাল UPSCত ৰেংক পোৱা মানুহ তেওঁৰ আপুনি ব্লগ এটা আছে তেওঁৰ চাবচোন এছেৰ মানে খুব ধুনীয়া লিখে তেওঁ খালি এছেৰ ক্ষেত্ৰত আপুনি অসমীয়া কিতাপো পঢ়িব লাগিব ইংৰাজী কিতাপো অকণমান পঢ়ক অকণমান কোৰ্চৰ টাচ থকা কিতাপ পঢ়ক আকৌ মানে এইবাৰ এতিয়া আহিল ধৰক এছেৰ বিষয় অসমীয়া ভাষাৰ ভৱিষ্যত আপুনি অসমীয়া ভাষাৰ ভৱিষ্যত বুকলেট পঢ়ি কেনেকৈ লিখিব তো পচিবল নহয় তো আপুনি সেইটোৰ কাৰণে এনেও অকণমান পঢ়িব লাগিব ধ্ৰুপদী ভাষা কৰাৰ আগতে অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ সংকটাপন্ন এটা সৃষ্টি মানে পৰিৱেশ আছিল সেই কথাটো আপুনি এৱেৰ হয়নে আৰু যদি নহয় তেন্তে আপুনি কিছুমান বস্তু ফ'ল' কৰাটো প্ৰয়োজন নাথাকে মই সেইটো ভাবিম বাতৰি পঢ়ক বাতৰি ধুনীয়া ধুনীয়া আৰ্টিকেল আহে নহয়নে তো আপোনাৰ মই আনকি অসমীয়া ভাষাৰ ভৱিষ্যত ৰচনাখন লিখিছিলোঁ তাতে দেৱেন দত্ত ছাৰৰ কটনৰ প্ৰফেচাৰ আছিল তেখেত ঢুকাল তো তেওঁৰ লিখনি মই পঢ়ি আহিছিলোঁ সৰুৰ পৰাই তো তেওঁৰ লিখনিৰ দুটা এটা বস্তু মই তাতে লিখি থৈ আহিছোঁ প্ৰিপাৰেশ্যনৰ সময়ত পঢ়া নাছিলোঁ সেইটো সৰুতে পঢ়া তাৰপিছত ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা আহিল আৰু কিবা চিনেমাৰ কথা আহিল এইবোৰ বস্তু আপুনি বাহিৰা নলেজ নোহোৱাকৈ অলপ টান হ'ব এতিয়াহে এইটো আৰম্ভ হৈছে আগতে চাগে ক'ৰবাৰ কৰিব পৰা গৈছিল তাৰপৰা ধ্ৰুৱ ৰাঠিৰ এটা ভিডিঅ'ৰ বস্তু লিখি থৈ আহিছিলোঁ হেৰিত অবেচিটিৰ কিবা প্ৰব্লেমৰ নহয় অবেচিটিখন লিখা নাই মই এডিকশ্যনৰ ওপৰত এখন ৰচনা আহিছিল নহয় তো ধ্ৰুৱ ৰাঠিৰ এটা ভিডিঅ' আছে চাব পাৰে নাউৰু আইলেণ্ডৰ ওপৰত মানে তাৰ আইলেণ্ডৰ মানুহবোৰ চাইছে নেকি আপুনি তাৰ আইলেণ্ডৰ মানুহবোৰ ইমান মোতকৈ শকত আৰু মস্ত হৈ গ'ল তাৰ মেইন কাৰণটো হৈছে জাংক ফুডৰ ওপৰত তেওঁলোকৰ যিটো ৰিলায়েঞ্চ সেই জাংক ফুডৰ ওপৰত যিটো ডিপেণ্ডেঞ্চ তো সেইটো বস্তু কিন্তু তেওঁলোকৰ ফ'ৰ্চ ডিপেণ্ডেঞ্চ আছিল তাৰ কাহিনীটো আপুনি অকণমান ইন্ট্ৰডাকশ্যনত আনি পেলাই টানি আনক যে এডিকশ্যনটো নট অলৱেজ চেল্ফ ডিটাৰমাইণ্ড আপুনি যে মোৰে উদাহৰণ লৈছোঁ মই ধৰক এমাহ মোবাইলত এডিক্টেড হৈ গ'লোঁ মই নিজে ডিটাৰমাইণ্ড আছিলোঁ জানো এতিয়া মই এটা এডিকশ্যন ল'ম দেই বুলি নহয় কেতিয়াবা ফ'ৰ্চটো হয় এনভাইৰনমেণ্টৰ এফেক্ট থাকে তো চব ফালৰ বস্তু আপুনি চাবচোন পৰীক্ষা টেষ্ট দিয়ক তেতিয়া গম পাব চব ফালৰ বস্তু আহি মূৰত সোমাব মানে বিভিন্ন ধৰণৰ কথা লিখিব পাৰিব মহাভাৰতৰ কথা লিখি থৈ আহিছোঁ শ্বচেংক ৰিডেম্পশ্যনৰ কথা খুব চিনেমা চাওঁ মই তো শ্বচেংক ৰিডেম্পশ্যনৰ কথা ক'ৰবাত লিখি থৈ আহিছিলোঁ আৰু কি আছিল এইটো কিবা পাহৰিলোঁ চিনেমাৰ নাম পাহৰিছোঁ তেনেকুৱা চিনেমা চাওক ভাল চিনেমা চাওক সেইটোৰ কাৰণে মই এইকেইটা উপদেশ যদি একচুৱেলি উপকাৰী নহয় মই নাজানো দেই আপুনি এবাৰ ছাৰসকলৰ লগত কথা পাতি চাব কেনেকৈ কি কৰিব পাৰি আৰু আপোনাৰ উত্তৰটোৰ ক্ষেত্ৰত আপুনি এনেই শুনি থাকক আপুনি নিজে গম পাব যে ইণ্টাৰভিউৰ ক্ষেত্ৰত মই সেইটো দেখিছোঁ ছাৰে যে এই ৰৈ কথা কয় হয়তো আপোনালোকে ভিডিঅ'বোৰ 1.5 বা 2 শুনে নহয় জানো কেতিয়াবা নৰ্মেলত দি চাবচোন ছাৰে খুব ৰৈ কথা এচা হোতা হে কৰি লাহে কৈ থাকে নহয়নে তো সেই বস্তুটো ইণ্টাৰভিউত কামত আহে ইণ্টাৰভিউত আমি ঘপককৈ এইটো প্ৰশ্ন সুধিছে জানো উত্তৰ দিওঁ এনেকুৱা এটা টেণ্ডেঞ্চি আহে নহয়নে তো ছাৰক শুনি আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত এটা থেৰাও ৰখাৰ এটা হেবিট এটা আহিব মানে লাহে কথা কৈ চাওচোন
অকণমান মানে কথাবোৰ আহিলে চেনেলাইজ কৰি চাওঁচোন পজিটিভ কেতিয়াবা আমাৰ কথাবোৰতো একদম জাম্বল দুৱে এটাত আহে নহয়নে পজিটিভ কেইটা আগে কৈ চাওঁ নিগেটিভ কেইটা কৈ চাওঁ নিউট্ৰেলটো কৈ চাওঁ তো সেইটো আপুনি শুনি থাকিলে আহি যাওঁ মই কৈছোঁ নহয় তেওঁ এটা মানে বহুত ডাঙৰ ভাণ্ডাৰ আপুনি কিমান কি এক্সট্ৰেক্ট কৰিব পাৰে আপোনাৰ ওপৰত আৰু মানে ভাত কাঢ়ি ভালকৈ খাব লাগিব বহুত কথা ক'লোঁ অঁ আৰু নাই চাগে ন হা হয় মোৰ ফেব্ৰুৱাৰী 2023 তেতিয়া মই এবাৰ প্ৰিলিমছটো দিলোঁ মাৰ্চৰ 23 প্ৰিলিমছ দিলোঁ দি লাষ্ট পালোঁ তাৰপাছত পঢ়া আৰম্ভ কৰিলোঁ সেইটো কিন্তু কণ্টিনিউৱাছ নাছিল দেই বহুত সময়ত মেণ্টেল ব্ৰেকডাউন হ'ল মোৰ ঘৰত ভয়ংকৰ ঘটনা দুটা ঘটি গৈছে মানুহ হেৰালোঁ মই গতিকে মোৰ মানে যাত্ৰাটো ইমান সহজ নাছিল কিন্তু সেইবোৰ কৈ পেলাই এতিয়া ধৰক ৰিয়েলিটি শ্ব' নাপাতো আৰু হাউ টু এভইড ডিষ্ট্ৰেকশ্যনছ অফ মোবাইল এনি টিপছ আপুনি এই ইয়'ৰ আৱাৰ বুলি এটা এপ আছে আৰু বেলেগ ধৰণৰ তেনেকুৱা বহুত এপ আছে য'ত ধৰক এপবোৰ ব্লক কৰিব পাৰি এপবোৰ ব্লক কৰি ৰাখক কিন্তু আপুনি ইয়'ৰ আৱাৰটোকে গৈ আগত ব্লক কৰি নাৰাখিব অঁ সেইটো আৰু ইয়'ৰ আৱাৰটোক গৈ ব্লক কৰি ৰাখিলে মানে বা তাক আপুনি ইজ্জত নিদি পেলাই আনইনষ্টল মাৰি নিদিব আৰু সি যদি আপোনাক কণ্ট্ৰল কৰিছে হোৱাটছএপৰ পৰা ইনষ্টাগ্ৰামৰ পৰা তাক আপুনি সেইখিনি লিবাৰ্টি দিয়ক আৰু কোনোবা ঘৰৰ আপুনি কাৰোবাক যদি ভয় কৰে আপোনাৰ আত্মীয়ক যদি ভয় কৰে তেন্তে তেওঁৰ হাতত পাছৱৰ্ডটো দি থৈ দিব এপটো ব্লক কৰি উঠি এটা পাছৱৰ্ড দিব পাৰি যে তই মোক এইটো ৰাখ আৰু মই পাছৱৰ্ডটো মই দেউতাক কি কওঁ জানে নাই মই দেউতাক কওঁ যে মই যদি একে এনেকুৱা কৰিও আহোঁ একদম পাগলা হৈ যাওঁ তথাপিও মোক নিদিবি মই আগে কৈ লওঁ মানে আৰু মই তেনেকৈ আহোঁ মানুহটো দুঘণ্টামান পিছত দেউতাৰ ওচৰত জম্বি এটা হৈ আহোঁ মানে প্লিজ মোক দে পাছৱৰ্ডটো দে নিদিয়ে দেউতাই তো আপুনি তেনেকুৱা এটা লাইফত মানুহ বিচাৰি লওক সেইটোও হেল্প কৰিব এপটো ব্লক কৰি ৰখাত হয় হয় বেলেগ চ'ৰ্চৰ মই কৰাই নাই মই নকৰাকৈ যদি মোৰ নিচিনা এটা চাকৰি দি যদি আপোনাৰ হৈ যায় এই নকৰিলেও হ'ল বেলেগ চ'ৰ্চৰ নালাগে আৰু বেলেগ মানে তেওঁ যিকেইটা কি পইণ্ট দিয়ে সেইকেইটা আপুনি খালি তেওঁ তাৰ লগত কিখিনি কথা কৈছে সেইখিনি কথা অকণমান মেমৰাইজ কৰিবলৈ চাওক সেইবুলি ছোৱালীখিনিৰ এটা মানে টেণ্ডেঞ্চি আছে খুব দীঘলীয়াকৈ বখলা ইমানকৈ লিখে নহয়নে সেইবোৰ নকৰিব ল'ৰাখিনিক তাতে আপোনালোকে ফ'ল' কৰক ল'ৰাবোৰে চাবচোন একে হাৰ্ডলি এটা দুটা ৱৰ্ড তাকো কাউৰী ঠেঙীয়া শব্দই দি কিবাকৈ এনেই লিখি থৈ দিব আপোনালোকে তেওঁলোকৰ পৰা সেইটো শিকিবলৈ আছে সেইটো কৰক একদম মানে ব্ৰিফ ৰাখক বস্তুবোৰ বেলেগ চ'ৰ্চ নালাগে তেওঁলোকৰ আৰু এটা বস্তু মই কি ৰিয়েলাইজ কৰিলোঁ আপুনি ধৰক এই মনচুন পঢ়াই আছে বহুত জানে মনচুনৰ ওপৰত একেবাৰে মেস্কেৰিন হাইৰ পৰা আৰম্ভ কৰি কিবা কিবি তাতে লিখিবলৈ সময়ে নিদিয়ে আপোনাক 1 মিনিট আপুনি ভাবিব লাগিল পেনটো যদি চিয়াঁহী ওলাই আছে এনেকৈ মচিব লাগিল কোনোবাই যদি বেঞ্চখন ঠিক ঠাক কৰিছে সেই কৰি দিব লাগিল তাৰপৰা আপুনি আকৌ লিখক সেইবোৰ মানে বেছি টাইম নাই 4-5 মিনিটত আপুনি লিখি অঁতাব লাগিব ছাৰহঁতে এতিয়া ধৰক আপোনাৰ 7 আৰু 11 মিনিটৰ প্ৰেক্টিচ কৰাব কিন্তু সেইখিনিও নাপাব নেকি মোৰ কিবা বহুত শ্বৰ্ট লাগিল মানে বহুত দীঘল বস্তু পঢ়ি লাভো নাই অৱশ্যে আৰু মনচুন পঢ়িবও লগা নাই মই যাওঁৱে নেকি বহুত হৈ গ'ল চাগে which language you have given your interview অসমীয়াত আধা দিলোঁ ইংৰাজীত আধা দিলোঁ মানে অসমীয়া কৈ থাকোঁতে তেওঁলোকে ক'লে যে ইংলিছত কোৱা তাৰপৰা ইংলিছত আধা হ'ল তেনেকৈ 20 মিনিটমান হৈছে ইণ্টাৰভিউ নোৱাৰি তাতে মানে খুব সম্ভৱ নোৱাৰি মানে তেওঁলোকে নিজে কৈ দিয়ে যে ইংলিছত কুৱেশ্যনটো সুধিব আৰু আপুনি ইংলিছত কৈ থকা প্ৰশ্ন এটাৰ উত্তৰ অসমীয়াত দিলে ভালো নেদেখি গতিকে আপুনি ইংলিছ আৰু অসমীয়া দুটাতে অকণমান হ'লেও যদি আপোনাৰ হাত থাকে তেতিয়াহ'লে ভাল হ'ব বুলি মই ভাবোঁ আৰু হ'লনে নেক্সটটো এতিয়া মই অকণমান উশাহ ল'ম বুলি ভাবিছোঁ মই মানে মই ভাবিছোঁহে মানে আমাৰ ঘৰত এতিয়া বৰ্তমান কংগ্ৰেচুলেশ্যন কৰা মানুহতকৈ কনচলেশ্যন দিয়া মানুহ বেছি আৰু বাপা একো নহয় দে তোৰ একো নহয় দুখ নকৰিবি মোৰ একো দুখ লগা নাই মই অ'কে মোৰ হ'ল আৰু কিন্তু মৃদুল 3 তো মানে মৃদুল ছাৰেও কৈছে যে তুমি UPSC চেষ্টা কৰিবা বুলি মোৰ বয়স 25 হৈছে ৰিচেণ্টলি নৱেম্বৰত গতিকে মোৰ বয়স আছে মই চেষ্টা কৰিম আৰু কি কৰিব পাৰি পিছত এতিয়া নহয় মই ক'লোঁ নহয়নে মই লিখা মেলা ছবি আঁকি ভাল পাওঁ সেইবোৰত অকণমান সময় দিব বিচাৰোঁ মানুহৰ লগত কথা পাতিব বিচাৰোঁ 4খন দেৱালৰ বাহিৰে মই একো দেখাই নাই এই কেইটা বছৰত মানে হাইবাৰনেটেড হৈ আছোঁ চবেই বেয়া পায় ঘৰৰ মানুহে
অকল ডিষ্ট্ৰেকশ্যনৰ পৰা আঁতৰিব বুলি নহয় মই তেনেকুৱা বনি গ'লোঁ মানে মানুহটো এতিয়া মই অকণমান উল্টাটো হ'ব বিচাৰোঁ মই তোমাক ক'ৰবাত দেখিছোঁ নেকি মই তোমাক ক'ৰবাত দেখিছোঁ মই মানে চিনাকি লাগিছে হৈ গ'ল লাজে লাগিছে আৰু চাই আছে চবে মই বিদায় লৈছোঁ তেন্তে হ'ব থেংক ইউ তোমালোকৰ লগত কথা পাতি বহুত ভাল লাগিল আৰু মই বহুত দিনৰ মূৰত কথা কৈছোঁ নহয়নে এতিয়া বহুত দিন নচলোৱা মেচিন এটা চলাই দিলে বেছিকৈ হৈ থাকে তো অকণমান যদি ক'ৰবাত জোখতকৈ বেছি কথা কৈছোঁ বেয়াকৈ কৈছোঁ ক্ষমা কৰিবা দেই মোৰ বেলেগ এক্সপিৰিয়েঞ্চ নাই ঠিক আছে থেংক ইউ ছ' মাছ